নমঃ শিৱায়। নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল, আশা কৰোঁ আপোনালোক আটাই ভালে আছে, কুশলে আছে, নিজৰ নিজৰ লাইফত হেপী আছে, বিন্দাছ আছে। ময়ো ভালে আছোঁ। 2026 চনটো চাওঁতে 6টা মাহ পাৰ হ'ল। এই 7 নম্বৰ মাহত ভৰি দিছে, মানে আগষ্ট মাহ। আগষ্ট মাহটোত মেঘ ৰাশিৰ জাতক জাতিকাসকলৰ প্ৰেম, ব্যৱসায়, চাকৰি, শিক্ষাৰ ক্ষেত্ৰত ৰাশিয়ে কি কৈছে জানো আহকচোন। ভিডিঅ'টোৰ মাজভাগত জনাম বিশেষ টিপছ। সেয়ে প্ৰিয় দৰ্শক, ভিডিঅ'টো আৰম্ভণিৰ পৰা শেষলৈ চাওক আৰু ভিডিঅ'টো ভাল লাগিলে লাইক কৰাৰ লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি থ'বলৈ একেবাৰে নাপাহৰিব। এই মাহত মংগল গ্ৰহৰ যি অৱস্থাত আৰু অগ্নিতত্ত্ব শক্তিয়ে আপোনালোকৰ জীৱনত কি কি প্ৰভাৱ পেলাব জানিব এই ভিডিঅ'টোত। সূৰ্য সিংহ ৰাশিত শাওণ মাহত বন্ধন অৱস্থাত এই মেঘ ৰাশিৰ জাতক জাতিকাসকলৰ ওপৰত থাকিব। শাওণ মাহত সোমবাৰে ব্ৰত ৰাখক, বিশেষকৈ এই মেঘ ৰাশিৰ জাতক জাতিকাসকলে। তেনেহ'লে বিশেষ পুণ্য প্ৰদান কৰিব আপোনালোকে। পাৰিলে আগষ্ট মাহত মাছ মাংস কণী খোৱাৰ পৰা দূৰত থাকিব। পাৰিলে সোমবাৰ দিনটোত শাওণ মাহৰ 5টা সোমবাৰ পৰিছে আপোনাৰ মোৰ প্ৰত্যেকজন ব্যক্তিৰ কাৰণে। সেয়েহে এই বছৰৰ আমি ভাগ্যৱান যে আমি 5টা সোমবাৰ পাইছোঁ। এই 5টা সোমবাৰ মহাদেৱৰ প্ৰিয় মেঘ ৰাশিৰ জাতক জাতিকা হয় যদি আপুনি নিশ্চয় কমেণ্ট বক্সৰ জৰিয়তে ওম নমঃ শিৱায় নাম উচ্চাৰণ কৰিব আৰু সোমবাৰ দিনটোত ব্ৰত পালন কৰিব। এই মাহটোত বিশেষকৈ যিসকলে এলকহলৰ লগত জড়িত থাকে তেওঁলোকে এই মাহটো দূৰত থাকক। চুলি দাড়ি কটাৰ পৰাও দূৰত থাকক, যিহেতু শাওণ মাহত চুলি দাড়ি নখ কটাৰ পৰা দূৰত থাকিব লাগে। বৃহস্পতি তৃতীয় ভাগত থকাৰ কাৰণে এই লিখা মেলাৰ ক্ষেত্ৰত, চাকৰিৰ ক্ষেত্ৰত, যোগাযোগ, ছুটিৰ ব্যৱসায় বৃদ্ধি, ছুটি হোৱাৰো সম্ভাৱনা পাব। মানে যিসকলে চাকৰি কৰি আছে তেওঁলোকে ছুটি পোৱাৰো সম্ভাৱনা আছে। সূৰ্য সিংহ ৰাশিত পঞ্চম ভাগত থকাৰ কাৰণে যাৰ ফলত সৃষ্টিশীল কামত পৰিচয় পাব, উৎসাহ পাব। আৰু প্ৰিয় দৰ্শক, এই আগষ্ট মাহত যিসকলে পলিটিক্স, ছ'চিয়েল মিডিয়াৰ লগত জড়িত হৈ আছে, যেনে ইউটিউব, ফেচবুক, তেওঁলোকে ইনকামটো আগৰ মাহতকৈ এইটো মাহত ইনকামটো অলপ ডেভেলপমেণ্ট হ'ব, আয় পৰিমাণ বাঢ়িব। যদি আপুনি 30,000 টকা ইনকাম কৰিছে, 60,000, 50,000 টকা ইনকাম কৰিব পাৰিব। প্ৰেম আৰু বিবাহৰ ক্ষেত্ৰত শাওণ মাহটোত সোমবাৰ দিনটোত ব্ৰত পালন কৰক। মাহত ব্ৰত পালন কৰিলে দাম্পত্য জীৱন সুখৰ হ'ব। প্ৰেম ভালপোৱা চাপত পাব নিজৰ লাইফ পাৰ্টনাৰৰ পৰা। ভাই ভনীৰ মাজত সম্পৰ্ক ভালে থাকিব। চাবলৈ গ'লে এই আগষ্ট মাহত মেঘ ৰাশিৰ জাতক জাতিকাসকলৰ স্বাস্থ্যৰ ক্ষেত্ৰত পিঠিৰ বিষ, মূৰৰ বিষ সঘনাই হোৱাৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব পাৰে। বাহিৰত অহা যোৱা কৰোঁতে বেছি মছলা দিয়া বস্তু নাখাব। মাহত সেউজীয়া শাক পাচলি, গাখীৰ, ফল মূল খাব। উপবাসে আপোনালোকৰ শৰীৰ শুদ্ধ কৰিব। আগষ্ট মাহত এই মেঘ ৰাশিৰ জাতক জাতিকাসকলৰ উপায় আৰু মন্ত্ৰ টিপছ জানো আহকচোন। তাৰ আগতে জনাওঁ যে ভিডিঅ'টো লাইক কৰা নাই যদি লাইক কৰি দিয়ক। শ্ৰদ্ধা মনেৰে, ভক্তি মনেৰে কমেণ্ট বক্সত ওম নমঃ শিৱায় নাম উচ্চাৰণ কৰক। এই আগষ্ট মাহত সোমবাৰ দিনটোত ওম নমঃ শিৱায় মন্ত্ৰ জপ কৰিব। স্বামী মংগলৰ কৃপা মাতো সুখ শান্তি থাকিব, অনুকূল থাকিব। বিশেষ উপায়, মংগলবাৰে হনুমানজীক মানক সন্ধিয়া লাড়ু ভোগ লগাওক। মঙলবাৰ দিনটোত হনুমান চালিচা পাঠ কৰক। ৰঙা বা কমলা ৰঙৰ বস্ত্ৰ পৰিধান কৰিলে মনৰ শক্তি বেছি হ'ব। হয়, 12টা ৰাশিৰ ভিতৰত প্ৰথমটো ৰাশি হৈছে মেঘ ৰাশি, যাৰ লিডাৰশ্বিপ কোৱালিটি আছে, বহুত শক্তি আছে, কিন্তু কেতিয়াবা খঙৰ ক্ষেত্ৰত, ভুল ডিচিশ্যন লোৱাৰ ক্ষেত্ৰত দুখ পাবলগীয়া হয়। সেয়েহে অতিমাত্ৰা খং কৰাটো বেয়া হয়, খং নকৰিব। আৰু এইখিনিতে জনাওঁ যে আপোনালোকক আপোনাৰ ৰাশি অনুযায়ী জন্মৰ পৰা মৃত্যুলৈ সম্পূৰ্ণ জীৱন বিশ্লেষণ আমি ইতিমধ্যে আমাৰ ইউটিউব চেনেল প্লেলিষ্ট বনাই থৈছোঁ, তাতে গৈ আপোনালোকে চাব পাৰে। আগষ্ট মাহৰ ৰাশি স্বামী হৈছে মংগল। শুভ ৰং হৈছে ৰঙা। শুভ সংখ্যা হৈছে 9। শুভ দিন হৈছে মংগলবাৰ। হনুমান চালিচা পাঠ কৰক। গ্ৰহৰ অৱস্থান বিশেষকৈ সিংহ ৰাশি শাওণ মাহত, বিশেষকৈ সূৰ্য সিংহ ৰাশিত শাওণ মাহলৈকে থাকিব। বিশেষকৈ এইখিনি সময়ছোৱাত শাওণৰ মাহটোত শিৱ ভগৱানৰ
কাৰণে উপাস থাকক, ভগৱানৰ ভক্তিৰ নাম লওক, জপ কৰক, নিজৰ গুৰু মন্ত্ৰ জপ কৰক। বৃহস্পতিবাৰ দিনটো, মঙলবাৰ দিনটো, সোমবাৰ দিনটোত নিৰামিষ আহাৰ গ্ৰহণ কৰক। পাৰিলে যদি ব্ৰত পালিব নোৱাৰে, দেহৰ প্ৰব্লেম থাকে, কিছুমান প্ৰব্লেম থাকিবও পাৰে, চ' নিৰামিষ আহাৰ গ্ৰহণ কৰক। আৰু যিসকলে পাৰে সোমবাৰ দিনটো ব্ৰত ৰাখক, খুবেই ভাল। স্বাস্থ্যৰ ক্ষেত্ৰত স্কিন ৰিলেটেড প্ৰব্লেম, গাঁঠিৰ বিষ, গেষ্ট্ৰিকৰ সমস্যাৰ পৰা অলপ সাৱধানে থাকিব লাগিব। মাহটোৰ আৰম্ভণিতে শনিৰ দৃষ্টিৰ অহাৰ কাৰণে মাহটোৰ প্ৰথম আৰম্ভণিতে এনেকুৱা ধৰণৰ সমস্যাই দেখা দিব পাৰে, চ' বি কেয়াৰফুল। যিমান পাৰে য়োগা কৰিব, খোজকাঢ়িব। এই আগষ্ট মাহটোত মেঘ ৰাশিৰ ক্ষেত্ৰত উপাৰ্জনৰ ক্ষেত্ৰত ৰাহু আৰু চন্দ্ৰ, আপোনালোকৰ ৰাশিতে ৰাহু গোটেইটো মাহটোৱে থাকিব। পিংছৰ ঘৰত মংগল আছে যদিও গোটেইটো মাহে আপোনাৰ লগত নাথাকে, কিন্তু আপোনালোকৰ ৰাশিত নাথাকে। ব্যৱসায়ৰ ক্ষেত্ৰত ইমান এটা ভাল নহ'ব পাৰে, অনুকূল থাকিব। আগষ্ট মাহটোত অলপ ডাউন যাব যিসকলে ফাষ্টফুড ৰিলেটেড বিজনেছ কৰি আছে, ব্যৱসায় কৰি আছে তেওঁলোকৰ ক্ষেত্ৰত, কিন্তু নেক্সট মাহত কিন্তু ভাল হ'ব। এই মাহটোত অলপমান ডাউন পৰিব। আপ এণ্ড ডাউন থাকে বিজনেছত, মনটো কেতিয়াও নিগেটিভ ফিল নকৰিব, আগবাঢ়ি যাওক। যিসকলে কৰ্ম কৰি আছে, প্ৰাইভেট জব কৰি আছে, তেওঁলোকৰ মাজত কিছু সংখ্যা প্ৰেছাৰ কমি যাব। এক্সট্ৰা মেহনত কৰিব লাগিব কিন্তু কৰ্মৰ ক্ষেত্ৰত, যিসকলে প্ৰাইভেট কাম কৰি আছে। স্থানৰ মালিক হৈছে বৃহস্পতি। এই বৃহস্পতি আশীৰ্বাদত এই মাহটোত, আগষ্ট মাহটোত বিশেষকৈ বৃহস্পতিয়ে যিহেতু চতুৰ্থ ঘৰত দৃষ্টি দিছে, যাৰ ফলত ভাগ্য আপোনাৰ ওচৰত ছাপোৰ্ট কৰিবলৈ হ'লে, ভাগ্য সকলো কামতে জয় হ'ব পাৰিলে, যাৰ ফলত আপোনালোকে মাৰ কথা শুনিব লাগিব। মাৰ কথা শুনি কেনে চলক, তেনেহ'লে আপুনি সকলো কামতে আপোনালোকৰ ছাপোৰ্ট পাব। ফেমিলিৰ পৰাই হওক, বাহিৰা লগ বন্ধুৰ পৰাৰ ক্ষেত্ৰতে হওক, বহুতখিনি বাধাৰ পৰা আপুনি আঁতৰি আহিব পাৰিব। কেতিয়াবা গুৰুজনৰ পৰাও আপোনালোকে এই মাহটো ছাপোৰ্ট লাভ কৰিব পাৰিব। যিহেতু প্ৰিয় দৰ্শক, কেতু গোটেইটো মাহটোৱে পঞ্চম ঘৰত থাকিব, সেয়েহে কৰ্মৰ ক্ষেত্ৰতে হওক, ব্যৱসায় বিজনেছৰ ক্ষেত্ৰতে হওক, এক্সট্ৰা মেহনত কৰিব লাগিব। কিন্তু আপুনি আগষ্ট মাহটোত নতুনকৈ যদি বিবাহ কৰাম বুলি ভাবি আছে, তেনেহ'লে ইমান এটা বৰ এটা ভাল নহয়। যিসকলে অবিবাহিত হৈ আছে তেওঁলোকে বহুতো কনফিউজ ভাৱ থাকিব এই মাহটোত। লাভ ৰিলেশ্যনশ্বিপৰ ক্ষেত্ৰত যিসকলে ৰিলেশ্যনশ্বিপত আছে, লাভ ৰিলেশ্যনশ্বিপত আছে, তেওঁলোকে কিন্তু এই মাহটোত ইমান অতীতৰ কথা ভাবি কেনে আপুনি আগবাঢ়িব নালাগিব। আপুনি অতীতটো অতীত হৈ গ'ল, আজিৰ দিনটো, আহিবলগীয়া দিনটোৰ কথা ভাবি কেনে টাইম স্পেণ্ড কৰিব লাগিব নিজৰ বয়ফ্ৰেণ্ডৰ লগতে হওক। শাওণৰ মাহ যিহেতু, শাওণৰ মাহত আপুনি নিজৰ লাইফ পাৰ্টনাৰৰ লগত মন্দিৰত যাওক, মনৰ আশা পূৰণ হ'ব। আপোনালোকৰ মনৰ ভাৱবোৰ শুদ্ধ মনেৰে, শুদ্ধ বস্ত্ৰ পৰিধান কৰিলে নহ'ব, শুদ্ধ মনেৰে আপুনি সকলোবোৰ কাম কৰিবলৈ চেষ্টা কৰক। সকলো ক্ষেত্ৰতে আপুনি জয় লাভ কৰিব পাৰিব। আৰু যিসকল বিবাহিত আছে তেওঁলোকক কওঁ যে আপোনালোকে অলপ ধৈৰ্য ধৰি চলক, ধৈৰ্যটো ধৰিবই লাগিব। খং, ৰাগ, ইগ' এটিটিউড দেখা দিব পাৰে, সেয়ে ধৈৰ্য ৰাখক, অলপ কমাব। ফলত কিছুমান সমস্যা আপোনালোক দেখা দিব পাৰে, সেয়ে কণ্ট্ৰল কৰিব, ইগন'ৰ কৰিব খং ৰাগবোৰ। শিক্ষাৰ ক্ষেত্ৰত ছাত্ৰ ছাত্ৰীসকলে যিসকলে এষ্ট্ৰলজি, ধৰ্ম কৰ্মৰ ক্ষেত্ৰত শিক্ষা কৰি আছে, তেওঁলোকৰ কাৰণে এই মাহটো অনুকূল থাকিব। আৰু যিসকলে বহিৰাজ্যত গৈ পঢ়ি আছে, পঢ়া শুনা কৰি আছে, তেওঁলোকৰ এই মাহটো কিন্তু অনুকূলেই থাকিব। কিন্তু অলপ চেলেঞ্জ আহিব খোৱা লোৱাৰ ক্ষেত্ৰত, বাজেটৰ ক্ষেত্ৰত, সেয়েহে সেইটো আপুনি ধ্যান ৰাখিব লাগিব নিজক লৈ। প্ৰিয় দৰ্শক, এই আগষ্ট মাহত আপোনাৰ লগতে আপোনাৰ পৰিয়ালটোৰ মংগল হওক, তাৰে কামনা কৰিছোঁ। পুনৰ লগ পোৱাৰ আশাৰে এই ভিডিঅ'টোৰ পৰা আমি বিদায় মাগিছোঁ। ধন্যবাদ।